জলপ্ৰলয় নমস্কাৰ মই পৰিস্মিতা আপুনি চাই আছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা প্ৰকৃতিয়ে পুনৰ তাণ্ডৱ সৃষ্টি কৰিছে আৰু প্ৰকৃতিৰ তাণ্ডৱত এতিয়া হাহাকাৰ লাগিছে জলপ্ৰলয়ত উঠি গৈছে 1000ৰো অধিক লোক কেৱল ইমানেই নহয় বৰ্তমানলৈকে বহু লোকৰ মৃত্যু হৈছে আৰু 13টাকৈ মৃতদেহ উদ্ধাৰ কৰিছে এতিয়া উদ্ধাৰকাৰী দলে আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ পুনৰ প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে জলপ্ৰলয়ত উঠি গ'ল 1000ৰো অধিক লোক এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ কৰা হৈছে বৰ্তমানলৈ উদ্ধাৰ 13টাকৈ মৃতদেহ উত্তৰ নেপালৰ প্ৰলয়ংকাৰী বানৰ ভয়াবহ ৰূপ তিব্বতৰ পানীয়ে প্লাবিত কৰিলে উত্তৰ নেপাল এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক এটা ডাঙৰ খবৰ অসমৰ পাছতে এতিয়া নেপালত হাহাকাৰ লাগিছে নেপাল এক প্ৰকাৰে বিধ্বস্ত হোৱা দেখা গৈছে উত্তৰ নেপালত এতিয়া হাহাকাৰ লাগিছে কিয়নো উত্তৰ নেপালত প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে এই বানত 1000ৰো অধিক লোক বৰ্তমানলৈকে উঠি যোৱা বুলি খবৰ আহি পৰিছে কেৱল ইমানেই নহয় বহু লোকৰ মৃত্যু হৈছে উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু উদ্ধাৰ অভিযানত বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে 13টাকৈ মৃতদেহ আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক এয়া হল নেপালৰ দৃশ্য উত্তৰ নেপালত এতিয়া কেৱল পানী আৰু পানী সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি ক'লেও ভুল নহব উত্তৰ নেপাল তিব্বতৰ পানীয়ে প্লাবিত কৰিছে উত্তৰ নেপাল পুৱাই অহা এই প্ৰলয়ংকাৰী বানত তছনছ হৈছে উত্তৰ নেপাল আমি জনাই গৈছো লগতে আমি দৃশ্যাংশ দেখাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ দেখিলেই আপোনাৰ বুকু কঁপি উঠিব এই এক প্ৰকাৰে এফালৰ পৰা সকলো ভাঙি চিঙি চুৰমাৰ কৰিছে বহু গাঁও প্লাবিত হৈ পৰিছে ঘৰ দুৱাৰ শেষ হৈ গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই যি প্ৰলয়ংকাৰী বান এই প্ৰলয়ংকাৰী বানত বৰ্তমানলৈকে অহা তথ্য অনুসৰি 1000ৰো অধিক লোক কিন্তু উটি গৈছে আৰু বহু লোকৰ মৃত্যু হৈছে তাৰে 13টা মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ উত্তৰ নেপালৰ প্ৰলয়ংকাৰী বানৰ এয়া হল ভয়াবহ ছবি যি দৃশ্যই আপোনাৰ বুকু কঁপাই তুলিব অসমত আমি দেখিছিলো যে অসমত যি ভয়াবহ বান হৈছিলে বিশেষকৈ উজনি অসমৰ 3খন জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিলে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিলে উজনি অসমৰ যোৰহাট চৰাইদেউ আৰু শিৱসাগৰত এক প্ৰকাৰে সকলো সপোন শেষ হৈ গৈছিলে সপোনৰ ঘৰ ভাঙি চুৰমাৰ হৈছিলে তেওঁলোকৰ একোৱে বাকি নাথাকিছিল আৰু তাৰ পাছত এয়া হল প্ৰকৃতিৰ আন এক ভয়াবহ ছবি এইবাৰ ভয়াবহ বানৰ ছবি দেখিবলৈ পোৱা গৈছে উত্তৰ নেপালত এইদৰে আচলতে প্ৰলয়ংকাৰী বানে এতিয়া হাহাকাৰ সৃষ্টি কৰিছে বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে 13টাকৈ মৃতদেহ বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক লগতে এই যে দৃশ্যাংশ আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছো আপোনালোকে চাওক কিদৰে আচলতে প্ৰবল সুত দেখিবলৈ পোৱা গৈছে পানীৰ প্ৰবল সুত দেখিবলৈ পোৱা গৈছে Ruot pa punya armadian. Wah, cina banget. Kebon na baik kan musik. Oi, misine loy dia. Loy. Mana suka pun pani na. Ayo. हामीले सिधै पृथ्वी राजमा जोड्ने पुल पनि बगेको छ पुल लाग्यो हामी बेसी जोड्नको लागि पुर्याइरहेको यो लाइफलाइन बाढीले बगाएको छ
আমি দেখাই গৈছো প্ৰতিগৰাকী দৰ্শকক এয়া হ'ল নেপালৰ ভয়াৱহ ছবি অসমৰ পাছতে নেপাল এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা দেখা গৈছে নেপালৰ যিসমূহ আচলতে উত্তৰ নেপালৰ যিসমূহ ভিতৰুৱা গাঁও সেই গাঁওসমূহ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে আৰু এই ৰুদ্ৰ ৰূপত সম্পূৰ্ণৰূপে বিধ্বস্ত উত্তৰ নেপাল এক প্ৰকাৰে হাহাকাৰ লাগিছে নেপালত আৰু আসলতে যিমান ভয় লগা সিমান কিন্তু এয়া এক দুখ লগা দৃশ্য কিয়নো এই বান এই প্ৰলয়ংকাৰী বানত উটি গৈছে 1000ৰো অধিক লোক উটি গৈছে বৰ্তমানলৈকে 13টাকৈ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে হয়তো আৰু কিমান চাগে মৃত্যু হৈছে তাৰ কোনো ঠিকনা নাই কিন্তু এই ভয়াৱহ ছবিয়ে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে এই যি বান আমি যদি চাওঁ অসমতেই হওক বা নেপালতেই হওক এই যি বানে কিন্তু এইবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এক প্ৰকাৰে প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে বাৰে বাৰে যদি এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহলে আসলতে কি হ'ব মানুহৰ কি পৰিস্থিতি হ'ব সেয়া আটাইতকৈ ডাঙৰ এটা প্ৰশ্ন যেটো আমি কিছুদিন পূৰ্বে বাতৰি প্ৰকাশ কৰিছিল অসমৰ উজনি অসমৰ বিশেষকৈ তিনিখন জিলা সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হৈছিল হাহাকাৰ লাগিছিল আৰু বানৰ যদি পিছৰ পৰিৱেশটো আমি চাওঁ উজনি অসমৰ তেতিয়ালে বৰ্তমানো কিন্তু দুৰ্দশা কমা নাই এই বানত বিধ্বস্ত পৰিয়ালসমূহৰ আৰু এইবাৰ আজি পুৱাই নেপালত একে পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া হ'ল উত্তৰ নেপালত ভয়াৱহ বানপানী দেখিবলৈ পোৱা গৈছে এই বানপানীত 1000ৰো অধিক লোক উটি গৈছে আৰু হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে